ইরামে কোয়েন বাস পাপ পুণ্য যত আছে যে মহাবহনী কেঞ্চাৰ সুখান নবাসে ইরামান ক্ষুদ্র দেবতাক যদি নেবে মতি মহাদুর সারু করে আমাত ভকতি এরাম সেহিকে পরম সাধু জানা মহাশয় যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়। কৃষ্ণ ভকতিটো এনেকুৱা বস্তু মানে কেঁচা শুকান যেনেকৈ অগ্নিয়ে একো নাবাচে তেনেকৈ ভকতি কৰিলে পাপবিলাক যিমানেই মেলি সূতাখন অখনিকতে দহি কৰৈ চন্ন হেন নাম প্ৰচাৰিলা পাতকিক নিস্তাৰিলা অপৰম কৃপাল অগম্যা গমন কৰে গৰু তিৰি মাৰে সুবৰ্ণ কোহৰে অমৃত্যুৰ দ্ৰোহ চৰে সংসাৰৰ যত আন অসংখ্যাত আছে মহাপাপীগণ সবাৰো এহিকে মুখ্য প্ৰায়শ্চিত্ত অহৰিৰ নাম কীৰ্তন। এই যে নামৰ বাহাদুৰি অজামিল উপাখ্যানত কৈছে যে ব্ৰহ্মবধ কৰে, পিতৃবধ কৰে, সুৰাপানৰ বিষয়ে আমাৰ বাপে ধুনীয়াকৈ কৈয়ে গৈছে। সুৰাপান মানে মদ খোৱা, অগম্যা গমন, গৰু মৰা, তিৰি মৰা, সুবৰ্ণ হৰা, আমাৰ সংবিধানত এইবোৰ বিধান দিয়া আছে। কিন্তু মুখ্য প্ৰায়শ্চিত্ত কি কৰিব লাগিব? নাম এষাৰ পাতিব লাগিব। লঘু গুৰু চাই নাম এষাৰ পাতিবলৈ দিয়ে। প্ৰাথমিকৰ ভকত, আঞ্চলিকৰ ভকত মাতি 12খন প্ৰাথমিক বা অন্যান্য কৰি পেলাই সেইমতে বিধান হয়। কিন্তু সেইকাৰণে কৈছে পাপবিলাক যিমানেই পাপ হওক পাতক শুকান বন, কাৰণ অগ্নিয়ে কেঁচা পকা একো বিচাৰ নকৰে, অতি সোনকালে পুৰি শেষ কৰে। শুকান ঘাঁহ এডাল পুৰিবলৈ কিমান সময় লাগিছে? সেইকাৰণে শংকৰদেৱৰ দৃষ্টিত কৈছে যে যিমান মেৰু মেৰু পাপ হওক এডাল শুকান বন, পাতক শুকান বন, পাতক মানে পাপ, শুকান বন হৰিনাম সূতাখন, সূতাখন মানে অগ্নি জুই, খনেকতে দহি কৰে চন্ন হেন নাম প্ৰচাৰিলা পাতকী মানে পাপী, পাতকীক নিস্তাৰিলা পৰম কৃপালু নাৰায়ণ বুলি কৈছে। সেইকাৰণে এইবিলাক হৈছে যেন মহাবহনী কেঞ্চা শুকান নবাচে বুলি কৈছে। মোৰ আন ক্ষুদ্ৰ দেৱতাত যদি নেদৈ মতি মহা দুৰাচাৰো কৰে আমাতো আন ক্ষুদ্ৰ দেৱতা। আগতে আমাৰ দুলৰী, ইয়াৰ আগত দুলৰী চন্দ্ৰ ওলাই গৈছে, তাত কৈ গৈছে সকলো কথা, ভাঙনি হ'ল থাকে। অদেৱে তীৰ্থে যাক তাৰিতে নপাৰে পাতকত গৈলা তল হৰি নামে পাইলে তেখনে উদ্ধাৰে অদেখা ভকতিৰ বল। ক্ষুদ্ৰ দেৱতা, দেৱতাবিলাকক আমি পূজা কৰিলে লাভ নাই। আমাৰ একমেৱ দ্বিতীয়, এক কৃষ্ণৰ ব্যতিৰেকে প্ৰাণান্তেও আমি আন দেৱতা পূজা কৰিব নাপায়। তেনেহ'লে যদি আন দেৱতাবিলাকক, ক্ষুদ্ৰ দেৱতাবিলাকক যদি মতি দিয়া হয়, 7 বছৰ বয়সতে কৃষ্ণদেৱে গোবৰ্ধন পূজা কৰি ইন্দ্ৰক পূজা কৰিব নালাগে বুলি ইন্দ্ৰক দেৱতাৰ ৰজা, 33 কোটি দেৱতাৰ ৰজা হৈছে ইন্দ্ৰ, সেই ৰজাৰে পূজাটো একেবাৰে নাকচ কৰি পেলালে, একেবাৰে নচাত কৰি দিলে যে ইন্দ্ৰৰ পূজা নাই আৰু। 7 বছৰ বয়সতে কৰিলে। তাৰপিছত সেই ইন্দ্ৰকে আদি কৰি যেতিয়া ৰজাটোৰে পূজা নাই, বাকী ক্ষুদ্ৰ দেৱতাক পূজা কৰি জানো কিবা লাভ হ'ব? আমাৰ ধৰ্ম নষ্ট হ'ব। সেইকাৰণে আন ক্ষুদ্ৰ দেৱতাক যদি মতি নিদিয়ে, মতি আমাক দিবলৈ প্ৰাণান্তেও শুনিব নাপায়। আইসকল বেছিকৈ আছে, আইসকলৰ কথাই কওঁ। আইসকলে তাৰ নিদৰ্শন দাঙি ধৰিছে।
আইসকলে বুজাই দিছে যে আন দেৱতা পূজা কৰিব নাপায়। কেনেকৈ কৈছে? এগৰাকী চান্দালনীয়ে কি কৰিছিলে? গৰুৰ মাংস সিজাই আছিলে। কেনেকৈ সিজাইছিল? পানীৰ সলনি মদ ব্যৱহাৰ কৰিছিলে। মদৰ লগত গৰু মাংস সিজাইছে আৰু তাত ঢাকন হিচাপে ওচৰতে থকা মানুহৰ লাও খোলা এটা বিচাৰি পালে, পাই পেলাই সেই লাও খোলাটোকে আনি পেলাই পটাপট সেই আহাৰখিনিৰ ওপৰত, ৰন্ধন কৰা গৰু মাংসৰ ওপৰত ঢাকন দিছে। ৰান্ধৈ গৰু মাংস চান্দা লনি সুৰা দিয়া মনুষ্যৰ মুণ্ডে আছে তাহাংক ঢাকিয়া। ৰান্ধৈ গৰু মাংস কোনে? চন্দালনীয়ে। কিহৰে ৰান্ধিছে? সুৰা দিয়া, পানীৰ সলনি মদ দিছে। ৰান্ধৈ গৰু মাংস চন্দালনী সুৰা দিয়া মনুষ্যৰ মুণ্ডে আছে তাহাংক ঢাকিয়া। কিন্তু আকাশ মাৰ্গেদি দেৱৰাজ ইন্দ্ৰ গৈছিলে। ইন্দ্ৰই দেখিলে এইটো কি দৃশ্য? এগৰাকী চন্দালীয়ে অতি নিকৃষ্ট জাতি চান্দাল, তাতে ধৰ্ম ল'ব নোৱাৰা বুলি এটা সময়ত পৰিগণিত হৈছিল আইসকল। এগৰাকী মহিলা, কোৱাৰ মহিলা? চন্দালৰ মহিলা। তাতে কি কৰিছে? গৰু মাংস সিজাইছে আৰু একেবাৰে অপবিত্ৰ মানুহ মৰা ভেটিৰ পৰা পুতি থোৱা মানুহৰ কংকালটো আছিলে, মাংসবিলাক খহি গ'ল, সেই মূৰটোকে ভাঙি আনি পেলাই তাত ঢাকন দিছে। তেতিয়া ইন্দ্ৰ আকাশ মাৰ্গৰ পৰা তললৈ নামি আহিল, আহি চান্দালনীক সুধিলে যে কি মই আজি অদ্ভুত দেখিলোঁ। ইন্দ্ৰ যেতিয়া নামি আহি পেলাই কয়, দেখি ইন্দ্ৰে তাইক বোলে কিনো বিপৰীত, তুত কৰি কোনো বস্তু আছে অপবিত্ৰ, তুতকৈ আৰু কিবা অপবিত্ৰ বস্তু আছেনে? তই এই চন্দাল। সেইখিনি সময়ত চান্দালসকল বা অন্যান্য জাতি বিদ্বেষী আছিল, জাতিসকলক বহুত নিন্দা কৰিছিল। কিন্তু গুৰুজনা জন্মৰ পৰাই সেই জাতিৰ বিদ্বেষটো, জাতি নাই, মাত্ৰ এটা জাতি। সেইকাৰণে কীৰ্তনত কৈছে, যিটো মহাম্লেচ্ছ জাতি সিও শুদ্ধ হৈ আতি মুখে মাত্ৰ হৰি নাম লয়। কলিৰ ভয়ত গয়া নামত শৰণ লৈলা ৰহিলা সমস্ত ধৰ্ম ছয়। যিটো ম্লেচ্ছ জাতি, শিৱ নেপোৱা জাতি বুলি কয়, যিটো মহাম্লেচ্ছ জাতি সিও শুদ্ধ হৈ আতি। কেতিয়া শুদ্ধ হয়? মুখে মাত্ৰ, মাত্ৰ বুলি কৈছে, আন কৰ্ম এৰি মাত্ৰ হৰিনাম লয়। কলিৰ ভয়ত, কলি যুগৰ ভয়ত যিমানবোৰ ধৰ্ম আছিলে সকলোবোৰ আহি পেলাই নামত শৰণ লৈছে। তাতিবাবে কৈ গৈছে ৰাজা, নামেই ৰাজা, নাম ৰজাৰ ওচৰত যেনে লগোৱা লিখচক দাগ দাখি বন্দী বেটী আদিয়ে সকলোৱে আল ধৰে, আল পৈচান ধৰি থাকে ৰজাক। সেইকাৰণে নামঘোষাত কৈছে, হৰিক সততে স্মৰা প্ৰজা সমস্ত পুণ্যৰ ইখে ৰাজা। হৰি সুমৰিলে সিজয় পুণ্য কিংকৰ নপা হৰিবাহা কদাচিত। শুনা ইটো কথা বিপৰীত, হৰি পাহৰিলে সিজে পাপ নিৰন্তৰ। হে প্ৰজাসকল, তোমালোকে হৰিক অৰ্থাৎ ভগৱান কৃষ্ণক স্মৰণ কৰাচোন। তেতিয়া প্ৰজাসকলক ক'লে, প্ৰভু কিয়নো হৰিক আমি সততে স্মৰণ কৰিব লাগে কওকচোন। শুনা, সমস্ত ধৰ্মৰ ইখে ৰাজা। সমস্ত ধৰ্ম তপ জপ যাগ যজ্ঞ হোম তীৰ্থ ব্ৰত পূজা সেৱা ধ্যান ধাৰণা সমাধি এইবিলাক একোটা ধৰ্ম। এইবোৰ ধৰ্মৰ ওপৰত ৰজা কোন? পাপ বিপক্ষক সংহৰি হৰিৰ নামে খলকলি হাসে। সকলো ধৰ্মৰ ওপৰে বসীয়া হৰিৰ নাম প্ৰকাশে। আমি সদায় দিহা ঘোষা গাই আছোঁ, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় বুলি তাতে আছে। তেনেহ'লে সকলো ধৰ্মৰ ওপৰত ধি ধাতুৰ লগত মন প্ৰত্যয় যোগ হৈ ধৰ্ম শব্দ সিদ্ধ হৈছে। ধৰ্ম এবো হন্তি, ধৰ্ম ৰক্ষিত বুলি কৈছে। সেই ধৰ্মৰ ওপৰত ৰজা, নাম ৰাজা, নাম বহি আছে। তেনেহ'লে সকলো ধৰ্মৰ ওপৰত ৰজাৰ ওচৰত লগোৱা লিখচক দাগ ৰাখি বন্দী বেটিয়ে যেনে ৰজাক আল পৈচান ধৰি থাকে, হাতত চৰ লৈ জোৰবা দি থাকে, তেনেকৈ বাকী ধৰ্মবিলাকেও ৰজাৰ ওচৰত গৈ থাকে। তেনেহ'লে আমি ৰজাক নাম লোৱাৰ লগে লগে প্ৰজাবিলাক নিজে নিজে সন্তুষ্ট হৈ যায়। তেনেহ'লে এইবিলাক যিবোৰ ধৰ্ম আছিল, তপ জপ যাগ যজ্ঞ হোম তীৰ্থ ব্ৰত পূজা সেৱা ধ্যান ধাৰণা সমাধি, এই গোটেইবোৰ বস্তু নাম লওঁতাজনৰ ওচৰত আহি পেলাই নকৰিলেও পাই যায়। কৈছে অকৰে কায় ক্লেশ ঘোৰ ব্ৰত অশ্বমেধ
যজয়নেক বাৰাণসী পয়াগত স্নান গয়াত পিতৃৰ পিণ্ড দান হৰি নাম লৈ মাত্ৰ মুখে সিটো গতি পাৱৈ মহা সুখে। কাই শৰীৰটোক কষ্ট দিয়ে, কৰে কায়ক ক্লেশ ঘোৰ ব্ৰত, কলিযুগত ব্ৰতো নাই। অশ্বমেধ যজয় অনেক বাৰাণসী পয়াগত স্নান গয়াত পিতৃৰ পিণ্ডদান হৰি নাম লৈ মাত্ৰ মুখে সিটো গতি পাৱৈ মহাসুখে। তেনেহ'লে বাকীবিলাক দেৱ দেৱতাবিলাক সন্তুষ্ট হৈ পেলাই নাম লওঁতাজনৰ ৰজাৰ ওচৰত থাকে। সেইকাৰণে হৰিক সততে স্মৰণ পজা সমস্ত পুণ্যৰ যিমানবোৰ পুণ্য আছে সেইবোৰ আমি একো কৰিব নালাগে। যতক ধৰ্ম পুণ্য সবে কৃষ্ণৰ লগত চলি গৈলা, এক স্থান হৈয়া হৰি নাম মাত্ৰ ৰৈলা। এতে কেষে নামত সমস্ত পুণ্য পায়, জানিয়া যতনে পুৰা হৰি গুণ গায়। নামে তপ জপ বন্ধু, নামে পিতা মাতা, নামে নিজ সুহৃদ, নামেহে গতি দাতা। ইহ পৰ কালে নাম বিনে গতি নাই, চাৰিও বেদৰ ইখে মুখ্য অভিপ্ৰায়। চাৰিখন বেদৰ মুখ্য অভিপ্ৰায় হৈছে কেৱল কৃষ্ণৰ সংসাৰ তৰি বন্ধ চিন্দি হন্ত আপুনি হৰি। কেৱল মাত্ৰ কৃষ্ণৰ নাম লৈয়ে বন্ধ চিন্দি পেলাই নিজে হৰি হ'ব পৰা ব্যৱস্থাটো কৈছে। আন ক্ষুদ্ৰ দেৱতাক মতি সেইকাৰণে দিব নাপায় বুলি কৈছে। আৰু এইবোৰ যদি কৰা হয় তেতিয়া আমাৰ একখন ধৰ্ম ভ্ৰষ্ট হয় বুলি কৈছে। ভগৱন্ত কৃষ্ণই 10 বাৰ শপত খাইছে। 10 বাৰ শপত খাই ঊৰ্ধ্ববাহু কৰি হাত দুখন ওপৰলৈ দাঙি পেলাই ভগৱন্তই অংগীকাৰ কৰিছে ভকতসকলৰ ওচৰত। মহাভক্ত, তেওঁৰ প্ৰিয় শিষ্য, তেওঁ পৰম বান্ধৱ অৰ্জুনৰ আগত এষাৰ কথা কৈছে, অযুত সূৰ্যৰ জ্যোতি কিৰীটি শিৰৰ হাত ওপৰক কৰি লন্ত দামোদৰ বুলিলন্ত মহা আড়ম্বৰে নাৰায়ণে অকৰো প্ৰতিজ্ঞা মই নামৰ কাৰণে। হে অৰ্জুন, মই নাম ধৰ্মৰ কাৰণে মই প্ৰতিজ্ঞা কৰিছোঁ। মই পৰম প্ৰতিজ্ঞা কৰি কৈছোঁ, শুনা, কৰোঁ প্ৰতিজ্ঞা মই নামৰ কাৰণে। সৈতে 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 নিষ্ট মানি, সৈতে 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 বোলো বাণী কোটি কোটি পাপৰ না মেখে সংহাৰক। অ নাম বিনে নাই সখী সংসাৰ তাৰক। মই সৈতে 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 নিষ্ট মানি, সৈতে 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 বোলো বাণী কোটি কোটি পাপৰ নামেহে সংহাৰক। নাম বিনে নাই সখী সংসাৰ তাৰক। মই তোমাক মই শপত খাই কৈছোঁ, 10 সত্য কৰি মই দঢ়াইলোঁ তোমাক, নাশ যাইবা যদিয়াত নকৰা সন্ধাত। হে অৰ্জুন, মই সত্য সত্য বুলি কৈ 10 বাৰ শপত খাইছোঁ। হাত দুখন ওপৰলৈ তুলি মই অংগীকাৰ কৰিছোঁ, অযুত সূৰ্যৰ জ্যোতি কিৰীটি শিৰৰ হাতৰ ওপৰক কৰি লন্ত দামোদৰ বুলিলন্ত মহা আড়ম্বৰে নাৰায়ণে কৰোঁ প্ৰতিজ্ঞা মই নামৰ কাৰণে। মই নামৰ কাৰণে মই প্ৰতিজ্ঞা কৰিছোঁ। অৰ্জুন শুনা, কেনেকুৱা প্ৰতিজ্ঞা কৰিছোঁ? সত্য 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 নিষ্ট মানি, সত্য 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 বোলো বাণী কোটি কোটি পাপৰ নামেহে সংহাৰক। কোটি কোটি পাপৰ একমাত্ৰ সংহাৰ কৰোঁতা হৈছে কি? নাম। নামেহে সংহাৰক। নাম বিনে নাই সখী সংসাৰ তাৰক।
দশসত্য কৰি মই 10 বাৰ শপত খাইছোঁ, দশসত্য কৰি মই দহাইলোঁ তোমাক নাশ যাইবা যদি আত মানে ইয়াত যদি নকৰা খণ্ডাত। মোৰ ভগৱন্ত কৃষ্ণই ভকতৰ কাৰণে শপত খাবলগীয়া হৈছে। কিমান অপৰাধৰ কাম হৈছে, ভকতৰ কাৰণে ভগৱন্তই শপত খাইছে, তথাপি আমি নামত খণ্ডাত নাযাওঁ। আমি নামত শৰণ লৈ পেলাই আমি আকৌ অন্যান্য দেৱ দেৱতাবিলাকক পূজা কৰি আছোঁ। আমাৰ একখনীয়া ল'ৰা ছোৱালীবিলাককো আমি সম্পূৰ্ণকৈ আনিব পৰা নাই। একখনলৈ যিমান সেৱাবাহিনী হৈছে, যুৱ সমাৰোহ হৈছে, আই সমাৰোহ, শিশু সমাৰোহ, আইসকলে আমাৰ নিজৰ ল'ৰা ছোৱালীবিলাকক আনিব পাৰিব। কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে মোবাইলতে ষ্টেটাছ দিয়ে, দেৱ দেৱতাৰ পূজাবিলাক ভাল পায়, ষ্টেটাছ দিয়ে। দুৰ্গা পূজা, কালী পূজা, সৰস্বতী পূজা, বিশ্বকৰ্মা পূজাৰ মোবাইলত ষ্টেটাছ দিয়ে। কিন্তু সেয়া আমাৰ একখনীয়া ল'ৰা ছোৱালী। কিন্তু সেইবিলাকৰ পৰা আমাৰ বাৰণ কৰিবলগীয়া হ'ল। কাৰণ চণ্ডালনে কৈছে যে ইন্দ্ৰক কৈছে, ইন্দ্ৰক কি বুলি কৈছে? ইন্দ্ৰই যেতিয়া কৈছে তুত কৰি কোনো বস্তু আছে অপবিত্ৰ, চন্দাননী বোলৈ ইন্দ্ৰ কথা নতু বুজা, হৰি বিনে কৰে যিটো আন দেৱ পূজা। হৰি অৰ্থাৎ কৃষ্ণক এৰি যদি কোনোবাই আন দেৱতা পূজে, তাৰ চৰণৰ ধূলা পৰিবাকত দৰে জানি আনি দিলোঁ আমি ঢাকোনৰ ওপৰে। মই সেইটো ভয়ত আহি পেলাই মনুষ্যৰ লাও খোলাৰে ঢাকিছোঁ। গো মাংস অপবিত্ৰ, চণ্ডালনী অপবিত্ৰ, পানীৰ সলনি সুৰা অপবিত্ৰ, আৰু মানুহৰ লাও খোলা 4 অপবিত্ৰৰ ভিতৰত পঞ্চম অপবিত্ৰ কি? আন দেৱতা পূজা কৰা সকল। দেৱতাৰ ৰজা ইন্দ্ৰকে এগৰাকী চাণ্ডালনীয়ে, নিকৃষ্ট জাতিৰ চাণ্ডালনীয়ে আঙুলিত টোৱাই গালি পাৰি ক'ব পাৰিছিল আন দেৱতা পূজা কৰিব নালাগে বুলি। তেতিয়াহ'লে আমি কি কৰিছোঁ? সেইকাৰণে দেৱে তীৰ্থে যাক তাৰিবে না, তীৰ্থই নোৱাৰে তাৰিব, দেৱতাই নোৱাৰে। যেতিয়া বিদুৰ মহাতীৰ্থ, বিদুৰ যেতিয়া তীৰ্থ ভ্ৰমণ কৰি পেলাই যুধিষ্ঠিৰৰ ৰাজসভালৈ আহিছিল, সেইখিনি সময়তে যুধিষ্ঠিৰে এটা প্ৰশ্ন কৰিছিল যে হে খুৰা, তুমি ইমান দিন ক'ত আছিলা? খাইছিলা বা কি? কৰিছিলা বা কি? তোমাৰ আহাৰ কেনেকৈ মিলিছিল? খুৰা, তুমিতো যুদ্ধ হোৱাৰ আগেয়ে ধনুখন আমাৰ ইয়াতে থৈ দুৰ্যোধনৰ লগত কাজিয়া লাগি পেলাই তুমি গোটেই মুকুটটো খুলি থৈ আৰু ধৃতৰাষ্ট্ৰক প্ৰণাম কৰি তুমি গুচি গৈছিলা। ইমান দিন ক'ত আছিলা? আমাৰ এতিয়া যুদ্ধও শেষ, আমি এতিয়া ৰজা হ'লোঁ, তুমি কোৱাচোন। যেতিয়া বিদুৰ মহাতীৰ্থ উভতি আহিছে, তেতিয়া দ্ৰৌপদী, কুন্তীকে আদি কৰি আইসকলে একেবাৰে হাতত আৰতি থাল লৈ পেলাই বিদুৰক আগবঢ়াই আনিছে। আনি পেলাই ধুনীয়াকৈ বহুৱাই চৰণ প্ৰক্ষালন কৰি ধুনীয়াকৈ বহুৱাই তেতিয়া পঞ্চামৃত খুৱাই যুধিষ্ঠিৰে প্ৰশ্ন কৰিছিল কি বুলি? কোন ক্ষেত্ৰ তীৰ্থভূমি এত কাল ফুৰা ভ্ৰমি, কেন মতে মিলিল হার, জানিলো তোমাক পায়া তীৰ্থকে পবিত্ৰ ভৈল, অতীৰ্থৰ সাধিলা উপকাৰ। তুমি মহাতীৰ্থ, তুমি নিজে নিজে পবিত্ৰ হ'বৰ কাৰণে গৈছিলা, তীৰ্থৰ উপকাৰ সাধন কৰিবলৈ গৈছিলা। পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থ যত, সবে হৈ পাপত মলিন, কৃষ্ণক হিয়াত লৈ ভকতে পৰশে গৈ, তেহে হৈ পাতকতহীন। কৃষ্ণক হিয়াত লৈ ফুৰে মহা ভকতসকলে, তেনেহ'লে কৃষ্ণক হিয়াত লৈ ফুৰা একখনীয়া ভকতেহে থয়। কাৰণ কৃষ্ণ পাদ পদ্মজাৰ হিয়াত সাক্ষাৎ শুনিব কৃষ্ণৰ গুণ নামত আসম্বাদ। একখনীয়া ভকতে ভগৱন্তক হিয়াত লৈ ফুৰে, আৰু শুনা সকলো এখনীয়া হ'ব লাগে, তেতিয়া বুজি পায়। কাৰণ ভাগৱত একখনে হুয়াই আকৌ শৰণ, যিজনে শুনে আকৌ শুনে আকৌ পাৱৈ পৰম পদ সুখে নিস্তৰে মায়াক বুলি কৈছে। সেয়াই হৈছে আমাৰ এক শৰণ। সেইকাৰণে দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰে, পাতেকত গৈলা তল, হৰি নামে পালে তেখনে উদ্ধাৰে, দেখা ভকতিয়ে বল। কৃষ্ণ পাঠ যাওকচোন।